উপন্যাস পাঠ অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে ডক্টৰ লীলা গগৈ ৰচিত নৈ বৈ যায় উপন্যাসখনিৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে ঋতুপৰ্ণ দাস আৰু স্নিগ্ধা গগৈয়ে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নৈ বৈ যায়। সকাম নিকাম হৈ গ'ল। মুলুকা মৌজাদাৰৰ ঘৰলৈ উলটি যোৱা নাই। যোগায়ে হাতত লৈ অহা সাঁচতীয়া পইচাকেইটাও শেষ হৈ আহিছে। পিতাই ঢুকোৱাৰ পিছতে বুকুত বিশেষ খুন্দা মাৰি ধৰি নাকেটি তেজ বটিয়াই মৌজাদাৰ মৰিল। মুলুকাৰ সেয়েহে উলটি যাবলৈ মন নাই। যোগায়ে খেতি কৰিব নোখোজে। নগৰলৈ গৈ তাতে কিবা এটা চাকৰি কৰিবৰ মন। ৰণুৱা চিপাহী হৈ থাকোঁতে সি বহুত কিবাকিবি শিকিছিল। 12 দেশ ফুৰি 12 কথা শিকি আহিছে। সি গাঁৱত থাকিব নোখোজে। খেতি কৰিবলৈকো জোখাৰে মাটি নাই। সি অলপ বিমূৰত পৰিছে। কি কৰিব ঠাৱৰ কৰিব পৰা নাই। মুলুকাৰ মাকৰ লগত থাকি পোহপাল দিবৰ মন। বিয়া পতাৰ বয়স পাৰ হ'ল। মানুহে বুঢ়া বুলি কয়। সুবিধা হলে এজনী বিয়া কৰাই ঘৰ সংসাৰ কৰিবৰ মন। মৌজাদাৰে এজনী আনি দিব খুজিছিল। মৌজাদাৰৰে ঘৰ বনোৱা তিৰোতা এজনীৰ ছোৱালী। বাপেক নাই। মুলুকাই মন নেমেলিলে। বিয়া কৰাই মৌজাদাৰৰ ঘৰতে বেটী কৰা হ'ব। ডাং বৰলা বুলি মানুহে জোকায়। মুলুকাৰ সেইবোৰলৈ কাণসাৰ নাই। আছে কপালত নিব কোনে, নাই কপালত দিব কোনে। টান কাম কৰি কৰি মুলুকাৰ চকুৱে মুখে বয়সৰ সাজ পৰিছে। তথাপি বুঢ়া বয়সত হাড়ডাল শুচি কৰিব পাৰিলে ভাল। পৰাচিত হলেও যোগাইক মানুহে ভিতৰত খাবলৈ দিবলৈ টান পায়। সকাম নিকাম সবাহত ভকতৰ সমানে বহিবলৈ নিদিয়ে। বিদেশত কত কি 12 বিলতীয়া মানুহৰ লগত খাই আহিছে তাৰ সজাত নাই। কোনোবাই এবাৰ উলিয়াইছিল বোলে যোগাই খ্ৰীষ্টানী এজনীৰ ঘৰতে আছিল। তাই ৰান্ধি বাঢ়ি দিয়া ভাতো খাইছিল। যোগায়ে আখৈ মতা নাছিল। কথাটো শুনি তভক মাৰি ৰৈ আছিল। যোগায়ে কৈছিল, মৌজাদাৰৰ পুতেক বিপুল বিলেতলৈ যে গৈছিল। বিলাতত থাকোঁতে মেম এজনীও ৰাখিছিল। আটায়ে জনা কথা। পিছে বিপুল আহি পোনে পোনে আখলত সোমাই ভাত খাইছিল। কোনেও মাত এষাৰকে নেমাতিলে। ধনী মানুহৰ পৰাচিতো নাই, জাতো নেযায়। দুখীয়া মানুহৰহে পৰাচিত বিধে বিধে। যোগাইৰ মনটো দিনক দিনে বেয়া হৈ গৈছিল। গাঁৱৰ গয়াই অঙহী বঙহীয়ে মিতিৰে কুটুমে এনেকৈ লেইলেই চেই কৰাটো অসহনী হৈছিল। সি পুৰণি ঘৰটো ভাঙি টোপ লগাই বহল পিৰালি দি ঘৰটো নতুনকৈ সজাইছিল। আগফালে সৰু সৰুকৈ খিৰিকী দুখনো দিছিল। কিন্তু গাঁৱৰ মানুহবোৰৰ মতিগতিবোৰ সমূলি ভাল নাপাইছিল। বিদেশত থাকোঁতে সি নিকা হৈ থাকিবলৈ শিকিছিল। চাবোন ঘঁহিছিল, জোতা পিন্ধিছিল। সেইবোৰ সি লগত লৈ আহিছিল। খাৰণীৰে মণিচালেৰে কাপোৰ ধুই উদি ভৰিৰে ফুৰা গাঁৱৰ মানুহে যোগাইৰ চাল চলনবোৰ বৰ আচহুৱা যেন পাইছিল। নিৰঞ্জন গোসাঁইহে এই চোৱাৰ ভিতৰত খৰম পিন্ধিছিল। যোগাইৰ জোতাযোৰ তাতে চামৰাৰ। কিবা জন্তুৰ, গৰুৰেই নে মহৰেই। গৰু ছালৰ জোতা ঘৰৰ ভিতৰলৈকে সুমুৱাই। কথাটো বৰ বেয়া। বিদেশত থাকোঁতে যোগায়ে ইংৰাজী আখৰকেইটাও শিকিছিল। 7-17 যোগাইৰ গাত 7 মেলেচৰ লক্ষণ ফুটি ওলাইছিল। আমাৰ গাঁৱৰ সৰহভাগ মানুহেই নগৰ দেখা নাই। খৰালি ইফাল সিফাল কৰে, মিতিৰ কুটুমৰ ঘৰলৈ যায়। বাৰিষা 6 মাহ বাট পথ বোকা হয়। গাঁৱতে সোমাই থাকে। জীয়ৰী বোৱাৰীবোৰৰ চাৰিসীমা ওচৰ চুবুৰীয়াৰ গাঁও 4খন। যোগায়ে উৎসাহতে কামত হাত দিছিল। কিন্তু চা চুবুৰীয়া গঞা জ্ঞাতিয়ে বিধি পথালি দিলে।
মুলুকাই আধি খুন্দুৱাকৈ মাটি দৰাচেৰেক ৰোৱে। ছমাহ খাবলৈ আতে, ছমাহ বনবাত কৰি কিনি খায়। পিছৰ বছৰত বনগাঁৱৰ ঘৰতে বুঢ়ী হৈ থকা আবিঐ ছোৱালী এজনীৰ লগত বিয়া হ'ল। বিয়া মানে নিয়মটোহে। মুলুকাই তাইক অনাৰ পিছতে নগৰলৈ যাওঁ বুলি যোগাই গুচি গ'ল। মালবস্তু একো নিবলৈ নাহিল। গাঁৱৰ মানুহে নগৰত লগ পাইছে। গাঁৱলৈ অহাৰ কথা সুধিলে নিমাতে থাকে। ভিনীয়েকে এবাৰ লগ পাইছিল। আমাৰ ঘৰলৈ মাতি আহিছিল, নাহিল। কণ আৰু সোণটো বৰ্ডিঙত থাকি নগৰত পঢ়ে। তাক লগ পায়, নিয়মীয়াকৈ কথা পাতে, পইচা পাতিও দিয়ে। আবকাৰী চিপাহীৰ কাম পাইছে। মুলুকা যোগাইৰ ঘৰলৈ গৈ তাত খায় বুলি মুলুকাকো ৰাইজে এৰি থৈছিল। ৰাইজৰ হাতে ভৰিয়ে ধৰি মুলুকা লগ লাগিল। তেতিয়াৰে পৰা মুলুকা লুকাই চুৰকৈহে যায়। একেখন মেখেলাৰ তলতে জন্ম। ককায়েকে ভায়েকক এৰে কেনেকৈ? তেজ ধুলে উঠে, মঙহ ধুলে নুটে। পিতাই ঢুকোৱাৰ পিছৰে পৰা আইৰ মুখৰ মাত সৰিল। জ্বলা মকৰা লাগি থাকে। খাব ববলৈ মন নকৰে। ৰাতিও টোপনি নাহে। মুলুকাই সিজনী আনি ঘৰ সোমাবৰ দিনাই চৰু হাৰি গতাই দিলে। সেইদিনাৰে পৰা আয়ে আখল খাললৈ মোকে কৰা নাই। হাত ধুই ভাত খায়। ওৰে জীৱনটো দুখতে গ'ল। পিতাইৰ লগতো খকা খুন্দা নুগুচে। অথচ এতিয়া পিতাই ঢুকোৱাৰ পিছত কিবা ক'লে পিতাইৰ কথাহে কয়। মুলুকাৰ ঘৈণীয়েকজনী সিমান কামিলা নহয়। মাতে কথায়ো বেয়া নহয়। শাহু বুলি আইক মানে। পিতাই গ'ল, আইও এদিন যাব। আই বেছিদিন নেবাচে। গাত বল শকতি নাই। বয়সো হৈছে। আজিকালি ঘনাই মূৰ ঘূৰণি হৈ থাকে। হাত ভৰিবোৰ ৰম ৰমকৈ পুৰে। কেতিয়াবা ভৰি হাতবোৰ থৰ থৰকৈ কঁপে। খাব ববলৈ মন নেযায়। ঘৰৰ মূল মানুহটো মৰিলে কেইবা বছৰলৈকো পেৰেতে পিৰে। মুলুকাৰো গা মূৰ ভালে নেথাকে। আইক ঘনাই মাত লগাবলৈ মন যায়। পিছে ঘৰ এৰি যাবই নোৱাৰো। যোগাইৰ কথা বহুত শুনিছোঁ। কোনোবা এঘৰ অজাতি মানুহৰ বাৰীত ভাড়াতীয়া ঘৰ এটাত থাকে। মানুহ ঘৰত কেইবাজনীও ছোৱালী আছে। মানুহে কয় মানুহ ঘৰে যোগাইক চপাই ল'ব খুজিছে। কথাবোৰ শুনি মনটো মৰি আহে। গাঁৱৰ মানুহবোৰলৈকো খং উঠে। মৌজাদাৰৰ আগত বৰমাত মাতিব নোৱাৰে। হলা গছত আটায়ে বাগি কুঠাৰ মাৰিব জানে। পৰাচিত হলেও শুচি নহয়। কি মহাপাপখন কৰিলে? মানুহবোৰৰ আচাৰ আছে, বিচাৰ নাই। মানুহে ফৰমুটিয়াই থাকিলে চৰায়ে বাঁহ এৰিবই। নিৰিবিলি ঠাইতহে চৰায়ে বাঁহ সাজে, কণী পাৰে, উমনি দি পোৱালি জগায়। অতদিনে মৌজাদাৰৰ ঘৰত বন্ধুৱা খাটিলে। দেহা আগ কৰি ৰণলৈ গ'ল। তাৰ পৰা উলটি আহি বাঁহত জিৰণি ল'বলৈকো নিদিলে। কি যে হুতাখনীয়া মানুহবোৰ! যোগাই তেনেকুৱা মানুহ নহয়। মানুহবোৰে এনেয়ে কয়। বাঁহলৈ উলটি অহা চৰাইটো খেদি কি সুখ পালে? যোগাইৰ মনত বৰ দুখ। বেজাৰতে কিবাখন নকৰিলেই ৰক্ষা। সোণটো অৰ্থাৎ বৰবাপুৰ বিয়া। আয়ে বৰনাতিয়েকৰ বিয়া পাতিবলৈ উচ পিচাই আছে। ইঘৰে সিঘৰে ছোৱালী দেখুৱাইছে। আয়ে নিজে ছোৱালী বাছি আনিব। সি মেট্ৰিক পাছ কৰি গুৱাহাটীত কলেজত পঢ়িবলৈ গৈছিল। কেইমাহমানহে হৈছিল। গান্ধী মহাত্মাৰ কথা শুনি কলেজ এৰি গুচি আহিল। দুনাই কলেজলৈ নগ'ল। ৰাইজৰ কামত লাগি অদহে বুদহে ফুৰিবলৈ ধৰিলে। গাঁৱে গাঁৱে ভলণ্টিয়াৰ গোটাবলৈ ধৰিলে। মোৰ আশাত চেঁচা পানী ঢালিলে। পঢ়া শুনা কৰি মানুহে চাকৰি বাকৰি কৰিছে, টকা শিকা হৈছে। আমি চহা মানুহ। গাঁৱলীয়া মহগোৱাল বুলি জোকায়। সিয়ে গাঁৱৰ প্ৰথম ল'ৰা, কলেজত পঢ়িবলৈ গৈছিল। পঢ়া শুনা চাহেৰা দি কংগ্ৰেছৰ পাকত পৰিল। সি মোৰ আগত ওলাবলৈকে এৰিলে।
কেতিয়া ওলাই কেতিয়া সোমাই মাকেহে জানে। ভাত বাঢ়ি খৰাহিৰে ঢাকি থয়, ৰাতি আহি মেকুৰীয়ে খোৱা দি খায়হি। আয়ে কেতিয়াবা বিয়াৰ কথা উলিয়ালে সি আঁতৰি পলায়। এজনী আনি দিলে বান্ধ খাই ঘৰ চাপিব। সেই বছৰ জোৰ পুৰি ধৰিলো। সেন্দুৰীপামত আগতে পাঠশালা স্কুল এখন আছিল। সোণটোৱে লাগি ভাগি ঘৰে ঘৰে কাঠ বাঁহ তুলি ৰাইজৰ হতুৱাই ঘৰ সজাই মাইনৰ স্কুল এখন পাতি তাতে কাম কৰিছিল। দৰমহা নাই। ঘৰে ঘৰে ধান চাউল তুলি তাকে বেচি ইজন মাষ্টৰক 2 টকা 4 টকা দিয়ে। তেওঁ আধাকে চেলোৱা। মেট্ৰিক পাছ কৰি বাগিচাৰ মহৰী হৈছিল, কাম এৰি আহিল। বগা বঙালৰ তলত কাম নকৰে। এই স্কুলখনেই গাঁৱত ইংৰাজী আখৰ চিনি পোৱা মানুহ বঢ়ালে। আমাৰ নৱমীয়ে গাঁওখনত পোনপ্ৰথম স্কুললৈ যোৱা ছোৱালী। 4 বছৰৰ মূৰত মাইনৰ স্কুল পূৰা হ'ল। স্কুল চাবলৈ কোনোবা ইনস্পেক্টৰ চাহাব আহিছিল। বাকী সকলো ভালেই পালে, ঘৰটোহে ভাল নহয়। ঠায়ে ঠায়ে উৰুখিছিল। কলামণি চেতিয়া আমাৰ দেউতাৰ শৰণ লোৱা আটাই, আমাৰ তাৱৈ। তাৱৈৰ মুখখন ক'লা, মটীয়া ক'লা, নামটো তেনেকৈয়ে হ'ল। বিয়াৰ ছোৱালী চোৱা, কথাৰ আগগুৰি কটা, শোধনি ভাৰ সজোৱা, চাকুলি ভাৰত নিবলগীয়া সমল জটোৱা, ইঘৰৰ পৰা সিঘৰলৈ অহা যোৱা কৰা, দৰাৰ লগত শৰাই কেইখন যাব, কোনে কেনেকৈ দিব, কাক দিব, মাক বাপেকলৈ, ৰাইজলৈ, গুৰু ঘৰলৈ, আয়তীলৈ, নামতীলৈ, কোনখন শৰাইত কি কাপোৰ যাব, তামোল পাণ, লং, ডালচেনি, চফগুটি, ইলাচি, বিড়ি, চিগাৰেট, এই সকলোবোৰৰ হিচাপ চেতিয়াৰ আঙুলি মূৰত। কোন গাঁৱৰ মানুহ কেনেধৰণে চলে, কোন চুকত 2খন শৰাই অধিক লাগে, তাকো তেওঁ জানে। ছোৱালী ধৰিবলৈ যোৱা, জোৰণ দিবলৈ যোৱা, দৰাৰ লগত যোৱা, কইনাৰ ঘৰত ৰভাৰ মুধত বহি কইনাঘৰীয়াক দিহা দিয়া কামত তেওঁ যা। বিয়াৰ বতৰত ঘৰত থাকিবলৈকে চেতিয়াৰ আজৰি নাই। চেতিয়াক ধনবিত একো নালাগে। তামোল পাণ এটা দি ভাৰস্তিৰে কলেই হ'ল। চেতিয়া সদায় ৰাইজৰ সেৱাত। লাভৰ মূৰত ঘৰত ঘৈণীয়েকৰ খেচখেচনি খায়। খৰি মাৰি লুৰি শাক মাছ জতাই নিদিলে মানুহজনীয়ে কি কৰিব? মুগাৰ বৰচুৰীয়াৰ থৰু ওলোমাই, মুগাৰ মিৰ্জাই চোলা পিন্ধি, মূৰত মুগাৰ মথুৰা পাগ মাৰি, কান্ধৰ পাতৰ গুণাকটা চেলেং, হাতত পিতলৰ বেৰি দিয়া লাখুটি লৈ গহীন গম্ভীৰ খোজেৰে তেওঁ ওলাই যায়। উলটি আহোঁতে চোতালৰ মূৰৰ পৰাই খেচখেচনি আৰম্ভ হয়। জেংখৰি বুটলি ভগা জেওৰা ভাঙি ভাত ৰান্ধি খুৱাব লাগে। কেঁচা খৰিৰ ধোঁৱাই চকুপানী বোৱায়। ঘৰত চেতিয়াৰ মাত নাই, নিমাও মাও। চেতিয়াই কয়, মাত মাতিলেই হেনো কথা ওলায়। কথাত কথা ওলায়, কথাত কথা বাঢ়ে। নমতাকৈ থকাই ভাল। একচা সুধ বগা গোফ, চুলিখিনিও কহুৱা বুলিয়া। সাজে পাৰে কলামণি চেতিয়া ৰজাদিনৰ কোনোবা বিষয় খোৱা ডাঙৰীয়া যেন। আয়ে কলে, মই আৰু তাৱৈৰে গৈ ছোৱালীজনী চাই আহোঁগৈ। মনে খালে তহঁতি যাবি। মুখত এমুকৰা তামোল ভৰাই হাতৰ লাখুটিডালেৰে মাটিত খুন্দিয়াই খুন্দিয়াই তাৱৈ ওলাই গ'ল। মই, সোৱাগী আৰু তৰামায়ে থিয় হৈ চাই থাকিলোঁ। মনতে ভাবিলোঁ, গুণঠি খান্দৰি যোৰা খালেই হয়। ছোৱালী চাই দিনবাৰ লৈ আঙুঠি পিন্ধাই জা জলপান জতালে সি কলৈ পলাই সাৰিব? লাজকুৰীয়া ল'ৰাই পোনতে ঠেং ভৰি আচাৰি দেখুৱাই ঠেং ভৰি বান্ধি বান্ধত পেলালেই হ'ল। কিমান জপিয়াব? ডিঙিত এজনী আঁৰি দিলে আপুনি ঘৰ চাপিব। বহুত দিন নৈৰ পাৰত বহিবলৈ আজৰি পোৱা নাই। পাৰত পৰি থকা গড়ডালত বহি সিপাৰলৈ চাই চাই পুৰণি কথাবোৰ মনত পেলাবলৈ ভাল লাগে। চেঙেলীয়া কালত নৈখনি আছিল দিনটোৰ লগৰীয়া। নৈৰ পানীত বুৰিয়াই চকু ৰঙা হয়। বালিত বাগৰি থাকোঁতে বেলি পৰি আবেলি হয়। পাউৰিত মাছ সোমোৱা দি জঞ্জালত সোমাই পৰিলোঁ। গড়াৰ কাষত কাটি হৈ পৰি থকা পাউৰিটো দেখি মনলৈ চাট কৰে ভাৱটো আহিল। পাৰত বহি থাকোঁতে গড়াৰ মাটিয়ে বখলা খহি পানীত পৰি বুৰ গ'ল। এটা শব্দ হ'ল। সিপাৰৰ গড়াত খুন্দা মাৰি উলটি আহিল। নৈখনৰ গড়া খহিছে। উজনি ডুবিৰ কেঁকুৰিটোতে খুন্দা খাই আহি সোঁতৰ হেঁচা আমাৰ গাত পৰিছেহি। লাহে লাহে খহনীয়া বাঢ়ি গৈছে। নৈয়ে এফালে ভাঙে, এফালে পাতে। উপজাৰে পৰা দেখিছোঁ নৈখন আমাৰ ফালে খহি খহি আহি আছে। সেইদিনাহে চকুত পৰিল। বিহমনা চাপৰিৰ গেজেপ মৰা হাবিখন লাহে লাহে ৰিঙা ৰিঙা হৈ আহিছে। আলিৰ কাষে কাষে মানুহ বহিবলৈ লৈছে। মানুহে খৰি কাঠ কাটি চাপৰিটো মুকলি কৰি নিছে। আমাৰ থলুৱা মানুহবোৰে মৰিশালিত ঘৰ নেসাজে। সেইবোৰ মানুহ ভাটিৰ পৰা আহিছে। ভূত পেৰেত, কন্ধ, ডাকিনী, যোগিনী এইবোৰলৈ ডৰ ভয় নাই। পিছে কেতিয়াবা টেটু চেপা দিব, বুজা নাই। আগৰ দিনত দিন দুপৰতে মানুহ ধৰি নি উভতাই পুতিছিল। মানুহ ভয়াল,
ঠাই জয়াল। আয়ে বহুত ছোৱালী চালে। বনগাঁৱত এজনী চাইছিল। ছোৱালীজনী দেখনত ভাল, পিছে ভৰি দুটা খৰমখুজীয়া, চুলি তাৰ সাপ নেগুৰীয়া, দাঁত উজলা। ভকত গাঁৱত এজনী দিছিল, তাই তেনেই পাতল, কথাই প্ৰতি হাঁহে, বৰ চলৌপতো। খেনচোৱা পুখুৰীত এজনী চাইছিল, মানুহঘৰৰ দিয়ন থন শোধন পোষণৰ লাগবান নাই, গুৰি গোষ্ঠী ভাল নহয় হবোলা। ছোৱালীজনী মনে পিঠে খাইছিল, মাকজনী কিবা জাধলি, কথা বতৰাবোৰ খোঁচা মৰা, মাতো হেনা হোঁচা। গোহাঁই গাঁৱৰ মনপুৰ গোহাঁইৰ ডাঙৰ ছোৱালীজনী ককাই ভাই বংশ পৰিয়াল ৰীতি নীতি চিৰি চেহেৰা আটাইবোৰ মিলিছিল। পিছে বৰপু বৰ জীয়ৰী বুলি দিব নোখোজিলে। বৰপু বৰ জীয়ৰীৰ বিয়া হ'ব নেপায়। আইৰ হলে বৰ মন আছিল। লাহি পাতল ছোৱালীজনী, মাতটোও বৰ মিঠা। শহুৰ শাহু বৰজনা সুৰজনা মানি চলিব জনা ছোৱালী। মনপুৰ গোহাঁয়ে কলে, বোলে যি হলে দিয়ে পৌ হলে আনে, যি হলে যাচিব লাগে পৌ হলে খুজিব লাগে, এয়া বিধিৰ বিধান। ফুকনৰ ঘৰৰ ল'ৰালৈ ছোৱালী নিদি কলৈ দিম। পিছে বুঢ়ালোকে কৈ আহিছে, বৰপু বৰ জীয়ৰীৰ বিয়া হ'ব নেপায়। বেয়া নাপাব, মোৰো ছোৱালী আছে, আপোনাৰো আৰু নাতি আছে। মিতিৰ হবলৈ যদি কপালত আছে হ'ব, এইখন ঠক আৰু। গোহাঁই গাঁৱৰে আৰু এঘৰ পেটে ভাতে খোৱা মানুহৰ ছোৱালী এজনী চাইছিল। বাপেকে একো কবলৈ নপাওঁতেই মাকে মুখৰ কথা কাঢ়ি কলে, বোলে তেওঁলোকৰ ছোৱালী দিবৰ হোৱাই নাই, তাঁতখনকে ভালকৈ শিকা নাই, তাতে বিয়া দিম বুলি জুটকীয়া কাপোৰ কানি বয়বস্তুও জটোৱা নাই। আয়ে বুজিলে ছোৱালী দিবলৈ মন নাই। আয়ে মনতে দুখ পালে। অতৰ চেলাই মানুহ এঘৰত বিমুখ হবলগীয়া হল। আচলতে মাকে ছোৱালীৰ বয়স হোৱা নাই বুলি আচলাহে ললে। হাতীগিৰিয়া আৰু মাটিগিৰিয়া মানুহৰ ভেম ডাঙৰ। আমাৰ ছোৱালীয়ে বান্ধি খাটিবগৈ নালাগে বুলি হেনো মানুহৰ আগত কৈছিল। আয়ে কলামণি চিটিয়াক লৈ বহুত ছোৱালী চালে। মনে খোৱা ছোৱালী এজনীও নাপালে। য'ত মনে খায় তাতে কিবা এটা ওলায়। আমাৰ আহোমৰ ৰাজকোঁৱৰে সন্দিকৈয়ে, ৰাজকোঁৱৰে বৰপাত্ৰ গোহাঁয়ে, বুঢ়া গোহাঁয়ে দেওধায়ে, বৰগোহাঁয়ে মোহনে, সন্দিকৈয়ে লাহনে একে ফৈদৰ চেটিয়াই হাতীমূৰীয়াই বিয়া হ'ব নোৱাৰে। বুঢ়াগোহাঁই ফৈদৰ ছোৱালী আনিবই নোৱাৰি। আমাৰ ঘৰৰ পৰা জীয়ৰী উলিয়াই দিয়া ফৈদবোৰৰ আনিব নাপায়। আই এক প্ৰকাৰ হতাশ হল। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে ডক্টৰ লীলা গগৈৰ নৈ বৈ যায় উপন্যাসৰ পাঠৰ ৭৭ খণ্ডটি শুনিলে। উপন্যাসখনিৰ পাঠ আগবঢ়ালে স্নিগ্ধা গগৈ আৰু ঋতুপৰ্ণ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যোগাই নৱজিৎ ডেকা আৰু ভগীৰ মাক পৰিণীতা শইকীয়া। উপন্যাসখনিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। নৈ বৈ যায় উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।